সংগীতা ডেকা, ফুলেশ্বরী বসুমতারি, জোনাকি, শিবানী সাহা, কৃষ্ণ মণ্ডল, মইনা ভৌমিক, অমরজিৎ কর, অঞ্জু দেব, মাধৱী বৰুৱা ডেকা ল'ৰা দেখোন। সুনীল চক্ৰৱৰ্তী, গড়, আকালতি গড় অহা নাই। সামাজিক কাম বহুত কৰিছে তেখেতে। ঠিক তেনেকৈ আপোনালোকক আজি মাতি আনি আপোনালোকক কম্বল বিতৰণ কৰিব আৰু এই পুণ্য কামবিলাক কৰিছে চাগে, সেইকাৰণে ভগৱানে আকৌ চকু মেলি চাইছে। এতিয়া ঠাণ্ডা দিনত আজি আমাৰ ব্লেংকেট দিছোঁ এখন এখন কৰি। এইখন ব্লেংকেট কোনে দিছে মই আকৌ জানিছোঁ, এইজন শুভাকাংক্ষী, আপোনালোকে আশীৰ্বাদ কৰক। সুৰজ বসুমতাৰী এনে বাবা বুলি জানে, ঠিক আছে। সিদ্ধান্ত লৈছিলোঁ কাৰণ যিহেতু আজিৰ দিনটো প্ৰায় ছুটি থাকে, আমি এনেকুৱা কালেকশ্যন কৰিছোঁ আপোনালোকৰ নামবিলাক আমি নিজেও জানে। সকলোকে কম্বল দিয়াৰ তেখেতে চিন্তা চৰ্চা কৰিলে। নমস্কাৰ, মই এই চেনেলৰ জৰিয়তে সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনোৱাৰ আগতেই মই আমাৰ সমন্বয় সমিতি আৰু চেভ এলিফেণ্ট এই দুইটা অৰ্গেনাইজেশ্যন তৰফৰ পৰা আমি আজি প্ৰায় 100 দৰিদ্ৰ পৰিয়ালক আমি কম্বল বিতৰণ কৰিছোঁ। আৰু এই কম্বলখিনি মোৰ ভাইটি সুৰজ বসুমতাৰীৰ বাবাই তেখেতে নিজৰ পইচাৰে এইখিনি তেখেতে কিনি আনি দিছে আমাক। আৰু তেখেতে কৈছে যে যিবিলাক দৰিদ্ৰ পৰিয়াল আছে, যিবিলাক একেবাৰে দুখীয়া, তেওঁলোক সকলোকে এই কম্বলবোৰো বিতৰণ কৰি দিব লাগে বুলি তেখেতে এটা চিন্তা চৰ্চা কৰি আজি আমালৈ এইটো সহায় সহযোগিতা আগবঢ়াই তেখেতে আজি সকলো দৰিদ্ৰ পৰিয়াললৈকে এই সহায়খিনি আগবঢ়াইছে। পৰৱৰ্তী সময়তো বিতৰণ কৰিব আৰু তেখেতে কৈছে পৰৱৰ্তী যিবিলাক থাকি গ'ল, যিমান দুখীয়া মানুহ আছে সকলোকে বিতৰণ কৰিম বুলি তেখেতে আজি আমাক কথা দিছে। মই ভাবিলোঁ যে গৰীব দুখীয়া মানুহবিলাকে বহুত ঠাণ্ডাত অলপ অসুবিধা পাইছে চাগে, সেই গতিকে মানে আজি অলপ হেৰি কৰি মানে আৰু দৰিদ্ৰ পৰিয়ালবিলাকে কিমানৰ মাজত মানে আপোনাৰ 100জনমান হ'ব চাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।